লেবাৰ ৰুমত যে অকলে প্ৰয়োজনীয় যায় ডিউটি কৰে এনেকুৱা নহয়। লেবাৰ ৰুমত 4গৰাকী চিষ্টাৰে ডিউটি কৰে। চুৰি কৰিলেতো 4গৰাকীয়ে কৰিছে, এজনেতো কৰা নাই। সেইটো তদন্ত কৰিবলৈ মই আমাৰ ADC ছাৰক কৈছোঁ, আপুনি উচিতভাৱে তদন্ত কৰক। আৰু 2 নম্বৰ কথাটো হৈছে যে এজন ফৰগেটে কেনেকৈ কোৱাৰ্টাৰ পায়, কেনেকৈ বাৰ্থৰ কাম কৰিব পাৰে, সি বাৰ্থৰ কামৰ দায়িত্ব কোনে দিছে, সেইটো আমাৰ জবাব লাগে। কিন্তু সেইটো আমি কৈছোঁ যে এইটো ADC ছাৰক যে তদন্ত কৰিব লাগে। আৰু আমাৰ হস্পিটেলত বিভিন্ন ধৰণৰ অসুবিধা আছে। এটা টেবুলত ডক্টৰ 3গৰাকী বহি পেচেণ্ট চায়, কিন্তু কোনো ধৰণৰ শৃংখলা নাই। আৰু এটা কথা হ'ল যে আমাৰ এই বেডবিলাক আছে, বেডত যিবিলাক বেডশ্বীট আছে, গাৰু কভাৰ আছে, এইবিলাক চেকিং আহিলে সিহঁতে বিচাৰি থয় আৰু চেকিং গুচি গ'লে আকৌ লগে লগে তুলি বাকেটৰ ভিতৰত সোমাই থয়। পেচেণ্টবিলাক লৈ আহিলে প্লাষ্টিকৰ বেডত শুব লগা হয়। তলত ডেলিভাৰী হোৱাৰ পিছত ৰবাৰ্টৰ এখন পেক থাকে, কিন্তু সেইটোও নাথাকে, সেইবিলাকো নিদিয়ে। এনেকুৱা প্ৰব্লেমত নীলবাগানত ডেলিভাৰী লৈ আহিলে এনেকুৱা প্ৰব্লেমত পাৰ্টিবিলাক ভুগিব লগা হয়। আৰু 2 নম্বৰ কথাটো হৈছে ক্লিনাৰৰ অভাৱ। ক্লিনাৰ নাই, কিন্তু আমাৰ হস্পিটেলত কমিটিত 5 লাখ টকা আহে, এইবিলাক ক'ত যায়? এইবিলাকৰ তদন্ত লাগে। আৰু এজন ফৰগেটত ৰষ্টাৰ বনাবলৈ কোনে সাহস দিছে? ফৰগেটে ৰষ্টাৰ বনাব লাগে। ফৰগেটে 3জন ফৰগেটৰ ডিউটি থাকে, এজনৰ নাই, কিয় নাই? এইটো আমাৰ তদন্ত কৰিব লাগে। আমি উপায়ুক্ত ছাৰক কৈছোঁ, এইটো আপুনি তদন্ত কৰক। আৰু আশাকৰ্মী যদি আমাৰ প্ৰাইভেটত পেচেণ্টবিলাক লৈ যায়, সেইটোও তদন্ত কৰক। আৰু আমি কৈছোঁ যে নীলবাগানৰ পৰা ৰেফাৰ হয়, এই ৰেফাৰখিনি ক'লৈ যায়? ছাৰে সুধিছে, তেতিয়া আমি কৈছোঁ ছাৰ এইখিনি আমাৰ যোৰাপুখুৰীত লৈ দিয়ে, মৌকুলিত দিয়ে, বা কোনো সময়ত ডিপুত পঠিয়াই দিয়ে। যোৰাপুখুৰীত লৈ গ'লে আমি কোনো ধৰণৰ সুবিধা নাপাওঁ। কিন্তু বহুত ধৰণৰ সুবিধা আছে, ব্লাড বেংকৰ পৰা, IC ৰুমৰ পৰা, NIC ৰুমৰ পৰা চবখিনি আছে, কিন্তু আমি সুবিধা নাপাওঁ। আমাৰ যিবিলাক ডক্টৰ আছে, গাইনৰ ডক্টৰবিলাকে 10,000 12,000 টকা কৰি লৈ পেলাই ডেলিভাৰী কৰে। যোনে ডেলিভাৰীত 10,000 12,000 টকা দিব, সেইটো ডেলিভাৰী চিজাৰিং কৰে। যোনে নিদিয়ে কিন্তু এইটো ৰেফাৰ। কিন্তু তাত দলাল ৰাখি থৈছে, এম্বুলেঞ্চৰ ড্ৰাইভাৰ, টমটমৰ ড্ৰাইভাৰ, অটোৱালা, চবখিনি দলাল ৰাখি থৈছে। সিহঁতে চেইন মতে প্ৰাইভেটত ব্যক্তিগত খণ্ডত ডক্টৰৰ লগত মিলি চবখিনি ৰেফাৰ কৰি দিয়ে। জইণ্ট ডাইৰেক্টৰে কি ক'লে তদন্ত? জইণ্ট ডিৰেক্টৰে কৈছে যে আমি এইটো সোধপোছ কৰিম। এইটো আমি বহুতবাৰ দিছোঁ, লাচিত ছাৰ থাকোঁতে এপ্লিকেশ্যন দিছোঁ, তাৰপিছত বিদ্যুৎ ছাৰ থাকোঁতে আমি এপ্লিকেশ্যন দিছোঁ, কোনো ধৰণৰ একশ্যন লোৱা নাই। কিন্তু এতিয়া নতুনকৈও আমি এপ্লিকেশ্যন দিম ছাৰৰ ওচৰত, আৰু অভিযোগখিনি ছাৰৰ আগত অৱগত কৰিছোঁ যে এইটো তদন্ত লাগে। যদি উচিত তদন্ত নহ'লে আমি বিহিত ব্যৱস্থা ল'ম বা জংগী আন্দোলনৰ সৃষ্টি কৰিম। আমিতো সদায় আহি আছোঁ, মাজে মাজে আহি থাকোঁ। আজি আমাৰ DC অফিচৰ পৰা ADC বৰা তেওঁ মানে বিচাৰিছিলে কিছুমান কথা পেপাৰত ওলোৱাৰ কাৰণে তেওঁ জানিব বিচাৰিছে কথাটো কি। সেইকাৰণে আমাকো মাতিলে, সেইকাৰণে আমি আহি চালোঁ কথাটো কি। আমি এইটো বিচাৰোঁ আৰু হস্পিটেল আৰু আমাৰ গোটেই ষ্টাফখিনি, আশাই হওক, GNM, ডক্টৰ হওক, তেওঁলোকৰ মাজত এটা মিলা মিছাটো থাকিব লাগে। আৰু আমাৰ কথাবিলাক, যিবিলাক কথা পেপাৰত ওলায়, কিছুমান সঁচাও হ'ব পাৰে, কিছুমান মিছাও হ'ব পাৰে। কিন্তু কথাবিলাক ওলোৱাৰ আগতে যদি মানে ভালকৈ বুজি লৈ, ভালকৈ শুনি, ভালকৈ মানে সঁচা হয় নহয় সেইটো কৰাৰ পাছত যদি পেপাৰত ওলায়, তেতিয়া ভাল হয় আৰু। কাৰণ আমাৰ ছুপাৰিনটেণ্ডেণ্ট ছাৰ আছে, আমাৰ ডক্টৰসকল আছে। এনে আমি আশা ৰাখিছোঁ আজি যিটো আমাৰ মিটিং হৈছে, তাৰপিছত অলপমান ভাল হ'ব, পৰিস্থিতিটো ভাল হ'ব। আমাৰ ANM, আশা আৰু GNM ডক্টৰ সকলোৰে এটা মিলা মিছা কামবিলাক হ'ব বুলি আশা ৰাখিছোঁ। দাদা, আশাকৰ্মীৰ ওপৰত যিটো অভিযোগ আহিছিলে, এইটো আপোনালোকে পাইছে নেকি? যিটো প্ৰাথমিক তদন্ত কৰিলে আপোনালোকে? অভিযোগটো আমি পাই আছোঁ, কিন্তু তেওঁলোকেতো তেনেকুৱা কৰা নাই বুলিয়ে কৈছে। এতিয়াতো আমি এইটো ধৰিব নোৱাৰিম ন। আমি কোনোবাই যদি ডাইৰেক্টলি তেওঁলোকক ধৰিছে, কোনোবাই যদি ডাইৰেক্টলি তেওঁলোকক হাতে ধৰিব পাৰিছে, তেতিয়াহে আমি ক'ব পাৰিম যে সঁচা। এতিয়া কোনোবাই অভিযোগ কৰিছে, সেইটো অভিযোগতো আমি উলিয়াব নোৱাৰিম। অভিযোগটো চবৰে ওপৰতে আছে। এতিয়া আশাৰ ওপৰত আছে, GNMৰ ওপৰত আছে, ডক্টৰৰ ওপৰত আছে, হস্পিটেলবিলাকৰ ওপৰত আছে। কিন্তু কথাবিলাক কিমান সঁচা এইটো মই ক'ব নোৱাৰিম কথাটো, আৰু সেইটো কাৰণে আমি চাব লাগিব। নহয়, যিহেতুকে আপুনি আজি আহি নিজে চাইছে গোটেই বস্তু আমি এতিয়া কথাহে পাতিছোঁ, হাতেতো ধৰিব পৰা নাইতো কাকোতো। সেইকাৰণে কিমান সঁচা কিমান মিছা সেইটোতো মই ক'ব নোৱাৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307
ডাবল 21